জনাব বিচাৰিছো এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে হিজবুল্লাহৰ মুৰব্বী নেতা নাছিৰ হাসানুল্লাহৰ মৃত্যুৰ পাছতে এবাৰ কম্পিত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰ আৰু ইতিমধ্যে তেওঁলোকে একত্ৰিত হৈ এবাৰ তেওঁলোকে বিশেষ বৈঠকৰ ঘোষণা কৰিছে আৰু এই বৈঠকৰ পাছতে এবাৰ পুনৰ যুদ্ধৰ দামামাই কপিছে এবাৰ মধ্যপ্ৰাচ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰটো যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে মুছলিম দেশ ইছলামিক ৰাষ্ট্ৰৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হ'ব পাৰে ইজৰাইলৰ ফালৰ পৰা ইজৰাইলৰ ভয়ত কম্পমান হৈছে মুছলমান ৰাষ্ট্ৰৰ মুৰব্বী ইছলামিক দেশক একত্ৰিত হোৱাৰ আহ্বান OIC ইতিমধ্যে ইছলামিক ৰাষ্ট্ৰক একত্ৰিত হোৱাৰ আহ্বান জনাইছে বিশেষ বৈঠক আয়োজন কৰা হৈছে মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধৰ উকমুকনি দেখা পোৱা গৈছে মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি ইৰাণ ইজিপ্ত জৰ্ডানত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ইৰাণ ইজিপ্ত আৰু জৰ্ডানত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ পাছতে OICৰ বিশেষ বৈঠক অনুষ্ঠিত কৰা হৈছে OICৰ বৈঠকত ভাগ লৈছে মধ্যপ্ৰাচ্যৰ প্ৰতিখন ইছলামিক দেশে OICৰ এই বিশেষ বৈঠকত তেওঁলোকে ভাগ লৈছে হঠাৎ আয়োজন কৰা হৈছে বিশেষ বৈঠক ইজৰাইলৰ সতৰ্কবাণীৰ পাছতে বৈঠক আৰম্ভ হৈছে সতৰ্কবাণীৰ পাছতে বিশেষ বৈঠক প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মুকলি ধমকত কম্পমান হৈছে এতিয়া ইৰাণ কম্পিত হৈ পৰিছে আৰু জৰুৰীকালীনভাৱে ইৰাণে আহ্বান কৰিছে OICৰ বৈঠক আৰু এই বৈঠকত অংশ লৈছে মধ্যপ্ৰাচ্যৰ সকলোবোৰ ইছলামিক ৰাষ্ট্ৰই লেবাননত হিজবুল্লাহৰ ঘাটি আক্ৰমণৰ পাছতে এই বৈঠক আহ্বান ইৰাণৰ লেবাননত ইজৰাইলৰ আক্ৰমণৰ পাছত হস্তম হৈ পৰিছে চুবুৰীয়া দেশসমূহো তেওঁলোক ইতিমধ্যে হস্তম হৈ পৰিছে কাষৰীয়া ইজিপ্ত জৰ্ডানে লৈছে কঠোৰ সিদ্ধান্ত ইজিপ্ত আৰু জৰ্ডানৰ ফালৰ পৰা কঠোৰ সিদ্ধান্ত লোৱা হৈছে দুয়োখন দেশত পেলেষ্টাইনীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা দুয়োখন দেশত কোনো ধৰণৰ পেলেষ্টাইনী প্ৰৱেশ কৰিব নোৱাৰিব জৰ্ডান আৰু ইজিপ্তত গাজাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ইজিপ্তৰ সৈতে সংযুক্ত হৈ থকা যি সীমান্ত আছিল এই সীমান্তত গঢ়ি তোলা হৈছে 12 তৰপীয়া নিৰাপত্তা বেষ্টনী ইজিপ্তৰ ফালৰ পৰা 12 তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সীমান্তত মুতায়ন নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মুতায়ন কৰা হৈছে সীমান্তত আৰু পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যত ইতিমধ্যে তেলাবিবত আৰম্ভ হৈছে ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ ৰাজধানী তেলাবিবত ভয়ংকৰ আক্ৰমণ কৰা হৈছে হিজবুল্লাহই মিছাইলেৰে আক্ৰমণ চলাইছে তেলাবিবত কিয়নো শুকুৰবাৰে কালিৰ নিশা হিজবুল্লাহক আক্ৰমণ কৰি হিজবুল্লাহৰ হিজবুল্লাহৰ মুৰব্বী হাসান নাছিৰুল্লাহক হত্যা কৰিছিল ইজৰাইলৰ ফালৰ পৰা আৰু ইয়াৰ পাছতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল হিজবুল্লাহৰ ফালৰ পৰা আৰু এই আক্ৰমণৰ পাছতে বেঞ্জামিন নেতানিয়াহুৱে ভয়ংকৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে ভয়ংকৰ যুদ্ধৰ বাবে তেওঁ আহ্বান জনাইছে মধ্যপ্ৰাচ্যত থকা ইছলামিক ৰাষ্ট্ৰ ইৰাণক আৰু ইয়াৰ পাছতে ইৰাণে তৎকালীনভাৱে OICৰ বৈঠক আয়োজন কৰিছে আৰু এই OICৰ বৈঠকত ইতিমধ্যে মধ্যপ্ৰাচ্যৰ সকলোবোৰ মুছলমান ৰাষ্ট্ৰৰ ইছলামিক ৰাষ্ট্ৰৰ মুৰব্বীয়ে অংশ লৈছে কিয়নো ইতিমধ্যে লেবাননত থকা হিজবুল্লাহৰ মুৰব্বী হাসান নাছিৰুল্লাহক শুকুৰবাৰে নিশা হত্যা কৰিছিল ইজৰাইলৰ ফালৰ পৰা আৰু তাৰ পাছতে OICয়ে বিশেষ বৈঠক আহ্বান কৰিছে কিয়নো 2023 চনৰ অক্টোবৰ মাহৰ পৰা অক্টোবৰ 7 তাৰিখৰ পৰা আৰম্ভ হৈছিল ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰু এই যুদ্ধত ইজৰাইল আৰু হামাছৰ মাজত চলি থাকোতে ইজৰাইলৰ ওপৰত লেবাননৰ পৰা আক্ৰমণ চলাইছিল হিজবুল্লাহে আৰু ক্ৰমাগতভাৱে ইজৰাইলে হামাছক ধৰাশাৰী কৰাৰ পাছতে তেওঁলোকে এবাৰ ভয়ংকৰ যুদ্ধত নামি পৰিছে লেবাননত থকা হিজবুল্লাহৰ বিৰুদ্ধে আৰু বিগত এটা মাহত এজনকৈ
হিজবুল্লাহৰ যিমানবোৰ মুৰব্বী নেতা আছিল সকলোবোৰ মুৰব্বী নেতাক তেওঁলোকে ইতিমধ্যে হত্যা কৰিছে আৰু শেহতীয়া পৰ্যায়ত হিজবুল্লাহৰ যিগৰাকী মুৰব্বী নেতা আছিল যিগৰাকীয়ে 1992 চনৰ পৰা সুদীৰ্ঘ 36 বছৰ হিজবুল্লাহৰ নেতৃত্ব লৈ আছিল সেইগৰাকী হাছান নাছিৰুল্লাহক শুকুৰবাৰ অৰ্থাৎ যোৱা নিশা ভয়ংকৰ মিছাইল আক্ৰমণ কৰি লেবাননৰ ৰাজধানী বেইৰুটত হত্যা কৰিছিল আৰু তাৰ পাছতে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে হিজবুল্লাহে আৰু এই আক্ৰমণৰ পাছতে ইৰানৰ লগতে যিসমূহ ৰাষ্ট্ৰই ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সকলোবোৰ ৰাষ্ট্ৰক চ্যালেঞ্জ দিছিল প্ৰত্যাহ্বান দিছে এবাৰ বেঞ্জামিন নেতানিয়াহুৰ প্ৰত্যাহ্বানৰ পাছতে কম্পিত হৈ পৰিছে ইৰাণ আৰু ইৰাণৰ এবাৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খানে OICৰ বিশেষ বৈঠক আয়োজন কৰিছে আৰু OICৰ এই বিশেষ বৈঠকত ইতিমধ্যে অংশ লৈছে মধ্যপ্ৰাচ্যৰ সকলোবোৰ ইছলামিক ৰাষ্ট্ৰই